নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল নীলু সাৰ্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ ক্লাছ 10ৰ টিউচন ষ্টুডেণ্ট কেইটাৰ লগত ওলাইছোঁ আদাবাৰী তিনিআলিত থকা অটল উদ্যান পাৰ্কলৈ। সিহঁতৰ সামাৰ ভেকেশ্যন দিয়াৰ বাবে ময়ো ভাবিলোঁ এপাক মোৰ লগত ফুৰাই লৈ আনো। অটল উদ্যানখন গৈয়ে টিকট 4টা কাটি ললোঁ। টিকটৰ প্ৰাইচবিলাক ইয়াতে দিয়া আছে ধুনীয়াকৈ। ভিতৰলৈ সোমাই গৈ দেখিলোঁ এই ৱালখন ইমান ধুনীয়া, চাওকচোন ৱালখন আৰ্ট কৰা আছে। এই দুটা কলহ, প্ৰত্যেকখন ৱালতে ধুনীয়াকৈ ৱাল আৰ্ট কৰা আছে গোল্ডেন আৰু চিলভাৰ কালাৰেৰে। কাৰ্পেট বনখিনি দেখিয়ে মোৰ খালী ভৰিৰে খোজকাঢ়িব মন গ'ল। সকলোকে মাতিলোঁ মোৰ লগত আহাচোন খোজকাঢ়োঁ। এইখন ডেকৰেটিভ বেঞ্চ, ধুনীয়াকৈ বেম্বৰে বনোৱা আছে। ভিতৰত এটা ধুনীয়া সৰু পুখুৰী। যোগা হল। ভিতৰত এখন ধুনীয়াকৈ সৰু চিলড্ৰেন পাৰ্কো আছে। ফাউণ্টেইনটো চাওকচোন ইমান মনোমোহা, ৰাতি সঁচাকৈ বহুত বেছি ভাল লাগে। ফাউণ্টেইনৰ কাষতে বহি বহি ফাউণ্টেইনটো উপভোগ কৰিলোঁ। এই ঘৰ তিনিটা চাওকচোন, বহুত ধুনীয়া লাগে। ভিতৰত বহি সকলোৱে ফটো উঠি আছে। সৰু ল'ৰা ছোৱালীকেইটাক চাওকচোন, মোৰো শৈশৱলৈ মনত পৰি গ'ল। এনেকৈ আমি খেলিছিলোঁ ধুনীয়াকৈ। শিলখিনিও ইমান ধুনীয়াকৈ আটক ধুনীয়াকৈ সজোৱা আছে। এতিয়া আমি গোটেইকেইজন গৈ আছোঁ পাৰ্কখনৰ ভিতৰতে থকা সৰু অপেন জিমটোলৈ। তাত গৈ খুব বেছি ফূৰ্তি কৰিলোঁ। পাৰ্কখনৰ ভিতৰতে আহঁত গছজোপাৰ লগতে এই ভাগ শিৱ মন্দিৰ। পাৰ্কখনৰ ভিতৰত সৰুকৈ এখন ষ্টেজো আছে। ইয়াতে বহুত প্ৰগ্ৰাম হয় আৰু এইখিনি এৰিয়াত বহি ধুনীয়াকৈ চাব পাৰি। এই মুখাখিনি মোৰ বহুত বেছি ভাল লাগে। এতিয়া আমি কিবা এটা খাওঁ বুলি ৰেষ্টুৰেণ্টলৈ ওলালোঁ। ফুটব্ৰিজখনত থকা এস্কেলেটৰত উঠিবলৈ ইহঁত দুয়োজনী বৰ ভয় কৰে। মোৰ সাহসতে দুয়োজনী ধুনীয়াকৈ উঠি আহিছে। এইখন পাঞ্জাব দি মেহেক। ইয়াৰ খানাবোৰ বহুত বেছি টেষ্টি। মোৰ এখন ফেভৰেট ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰ খুবেই ধুনীয়া। আমি এটাই ডিছকাশ্যন কৰি আছোঁ, কি খাম কি নাখাম। মই ইহঁতক কৈছোঁ তোমালোকে যি ভাল পোৱা তাকেই খোৱা। মই ল'লোঁ কোল্ড কফি আৰু চিকেন টিক্কা। আটাইয়ে ধুনীয়াকৈ খোৱা লোৱা কৰিলোঁ।
ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। থেংক ইউ so much।